অসম আৰক্ষীৰ লেডি সিংঘাম হিচাপে চিহ্নিত হৈছিলে এছ.আই. জোনমণি ৰাভা আৰু এছ.আই. জোনমণি ৰাভাৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী। দ্বিতীয় মৃত্যুবাৰ্ষিকীত দক্ষিণ গাঁৱত থকা যি ঘৰ আছে ঘৰত শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে। প্ৰথমতে সতীৰ্থই প্ৰতিচ্ছবিখন দেখুৱাব। সেই প্ৰতিচ্ছবিত যিসকল লোক আহিছে তেখেতসকলে ইয়াতে মাল্যাৰ্পণ কৰিছে আৰু সমান্তৰালভাৱে কিছু সময় পূৰ্বে যিগৰাকী মীৰা বৰঠাকুৰ কংগ্ৰেছ নেত্ৰী আহি উপস্থিত হৈছে আৰু এনেদৰে ধূপ নৈবেদ্যৰে আগবাঢ়িছে তেখেতক স্মৰণ কৰাৰ বাবে। প্ৰথমতে মাতৃৰ ভাষ্য ল'ম আৰু এটা বছৰতে নিজৰ সন্তান দুয়োগৰাকী সন্তানকে হেৰুৱাব লগা হৈছিলে। এক প্ৰকাৰ যথেষ্ট ভাঙি পৰা দেখিবলৈ পোৱা গৈছিলে। খুৰী কি ক'ব আজিৰ দিনটো? মইনো কি ক'ম আৰু বাবু, মোৰ ক'বলগীয়া একোৱেই নাই। মোৰ চব হেৰাই গ'ল, চব ধুমুহা বৰষুণে চব ভাঙি চিঙি চুৰমাৰ কৰি দিলে আৰু মোৰ একো উপায় নাইকিয়া হৈ গ'ল। তেওঁলোকক লৈ মই বহুত আশা কৰিছিলোঁ, চব আশা ভাঙি চুৰমাৰ হৈ গ'ল। আজি তাইৰ মৃতকৰ তিথি বুলি দুই এজন মানুহ মাতিছোঁ ভকতক তাইৰ শ্ৰদ্ধাঞ্জলি দিবলৈ। তাই যাতে মুক্তি পায়, ক'ত আছে, কেনেকৈ আছে, কি ৰূপে আছে মই আৰু নাজানো। য'তে নহওক ভগৱানে ভাল জেগাত সংস্থাপন দিলেই হয়, সেয়াই আৰু মোৰ। টকা পইচাখিনি এতিয়া আপোনালোকে পাইছেনে? মই যিখিনি মানে চুইচ কৰা পইচাখিনি এতিয়ালৈ পোৱা নাই। এতিয়ালৈ মই একো যোগাযোগ কৰিব পৰা নাই। মই তেনেকৈ একো মানুহৰ লগত দিহা পৰামৰ্শ পোৱা নাই। পুলিচৰ কিছুমান অফিচাৰ আছে তাইৰ লগত, তেওঁলোকক অলপ ফোন কৰোঁ, কেনেকৈ কৰিলে কি হ'ব এইবোৰ মোক অলপ দিহা পৰামৰ্শ দিলে ভাল আছিলে। তো এওঁ একো বাতৰি নাপাওঁ। আৰু তাইৰ যিখিনি মুড়ি কলঙত চকী বেঞ্চ আছিলে, মানে ছাৰে কৈছিলে ৰিজাৰ্ভৰ পৰা গাড়ী আহিলে ফৰেপিত তো পঠাই দিম বুলি, যেতিয়া মই কেছটো উঠাব যাওঁ। এতিয়ালৈ সেইবিলাক হেৰিয়ে নাই। মই বোলে ভাবিছোঁ তাইৰ যদি কিবা এটা স্মৃতি এটা বনাব পাৰোঁ, তেনেহ'লে তাইৰ এটা সেনেকুৱা বনাই কেনে তাইৰ বস্তুখিনি ৰুম এটা বনাই কেনে বস্তুখিনি সজাই থ'ম আৰু মই যেতিয়ালৈকে জীয়াই থাকোঁ। আৰু মই মৰাৰ পিছত আৰু মোৰ ভণ্টিৰ ল'ৰাবিলাকক মানে তেওঁলোককে চমজাম বুলি ভাবি আছোঁ। এতিয়া তেওঁলোক আজি 2 বছৰ হ'ল। মোৰ ছোৱালী ঢুকোৱা ল'ৰা তাত মোৰ লগত জড়িত হৈ আছে, মোক চোৱা মেলা কৰি আছে, সহযোগ কৰি আছে যিকোনো কামত। তো মই মোৰ সা সম্পত্তি সেইবোৰ তেওঁলোককে মই চমজাই দিম। মোৰ ল'ৰা ছোৱালীৰ স্মৃতিটো যাতে তেওঁলোকে জীয়াই ৰাখে, সেইটো মই আশা কৰিছোঁ তেওঁলোকৰ ওপৰত। আৰু ভগৱানে তেওঁলোককো ভালে ভালে ৰাখক। তেওঁলোক ভাল হ'লেহে মোৰ ল'ৰা ছোৱালীৰ স্মৃতি জীয়াই ৰাখিব পাৰিব। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মোৰ ছোৱালী ল'ৰা মৃতকৰ আজি ছোৱালীৰ এনেকুৱা এখন অনুষ্ঠান মানে সৰু সুৰাকৈ 2-এজন ভকত মাতি কিনে পাতিছোঁ। গতিকে স্বৰ্গবাসী হওক, ভগৱানে ভাল জেগাত ঠাই দিয়ক আৰু ভাল জেগাত সংস্থাপন হয় যাতে। আৰু যদি পুনৰ নৰমনিচৰ জন্ম লয়, হত্যাকাৰীৰ যদি হত্যা এইবিলাক কিবা ৰূপে ধৰ নাতিয়ে হওক, কাৰোবাৰ পুতিয়ে হওক, যাৰে হওক, কাৰোবাৰ কোচত কোনোবাই বাপ ভাই কাৰোবাৰ কোচত জন্ম লৈ যাতে তেওঁলোকে প্ৰতিশোধ ল'ব পাৰে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা খুজিছোঁ বাবা। সেইটো মাতৃৰ মন্তব্য যে প্ৰতিশোধ ল'ব পাৰে যাতে পুনৰ জন্ম লাভ কৰিলে, কিন্তু তাৰ বিপৰীতে 2 বছৰ উকলি গ'ল, কোনো ধৰণৰ বিভাগীয় কাম কাজ নহ'ল, আজিলৈকে সেই ধনখিনি নাপালে। 2 বছৰ পূৰ্বতে মৰিকলং থানাত যি তেওঁৰ সকলো সা সামগ্ৰী আছিল, সেই সামগ্ৰীখিনি কিন্তু আজিলৈকে নপঠিয়ালে। মাতৃৰ এটা বহুত আশা আছে বা সপোন আছে যে সেইগৰাকী জোনমণি ৰাভাৰ সকলো সা সামগ্ৰী সযতনে ৰাখি এটা স্মৃতিসৌধ বনাব বিচাৰিছে, কিন্তু এতিয়া ধনৰ অভাৱ হৈছে আৰু সকলো সামগ্ৰী আজিলৈকে নগাঁৱৰ পৰা পঠাই নিদিলে। সমীপতে 4ৰ্থ APSC আৰু 10 APSC তাৰপিছতো সামগ্ৰীখিনি নিদিলে। আনহাতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীকো দেখিছোঁ এই মুহূৰ্তত। বাইদেউ কি ক'ব? গোটেই দুৰ্ভাগ্যজনক কথা, এগৰাকী মাতৃৰ এগৰাকী একদম ইয়থ মানে জীয়ৰী হেৰাই গৈছে। একেটা বছৰতে ল'ৰাজনো হেৰাইছে। মাতৃয়ে বিচাৰিছে যে তেওঁ যিটো ৰুমত যিকেইটা বস্তু ব্যৱহাৰ কৰিছিলে, চকী টেবুল যিকেইটা, সেইকেইটা ঘূৰাই দিবৰ কাৰণে কৈছে। সেইকেইটাও পুলিচৰ আহৰি নাই। বিকাশৰ কথা কৈ থাকে। এগৰাকী মাকৰ হৃদয়ৰ কি বেদনা এইটো আমি বুজি পাওঁ। মই মাজে মাজে আহি থাকোঁ, আজি কেইদিনমান আহিব পৰা নাই মোৰো ব্যস্ততাৰ কাৰণে। কিন্তু মই চৰকাৰক অনুৰোধ জনাইছোঁ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপোনালোকেতো খুব পলিটিকেল ষ্টাণ্ট কৰি থাকে। ৰাস্তাত কেঁচুৱা এটা পালেও ৰখি গাড়ী চলাই পেলাই বাবাটো কি হৈছে বুলি সোধে। এই মাতৃগৰাকীক মুখ্যমন্ত্ৰীয়ে এবাৰো সুধিব নোৱাৰিলেনে যে মা আপোনাৰনো কি হৈছে? তেওঁতো ক'ৰবাত মানে ৰাস্তাত গৈ থাকিলে বহুত ষ্টাণ্ট কৰে, এই ইয়াত নাহিবি, কচুতলতেই দেখিছোঁ
যে ইয়ালৈ নাহিবি ঘূৰি নুফুৰিবি তহঁত এনেকুৱা ধৰণৰ পলিটিকেল ষ্টাণ্টবিলাক কৰি থাকে এইবিলাক যে ড্ৰামা এইবিলাক যে এটা নাটক অসমৰ ৰাইজে পাহৰি যাব নালাগে এই মাতৃগৰাকীক মই যেতিয়াই আহোঁ তেতিয়াই কয় যে মোৰ সেই বস্তুখিনি আনি দিবলৈও আজি তাৰিখত 1500 টকা এটা গাড়ী ভাড়া কৰি পেলাই সেই বস্তুখিনি ইয়ালৈ পঠাই দিবৰ কাৰণেও বিষয়াসকলৰ আজি আহুৰি নাই বিষয়াসকলে পাহৰি যাব নালাগে জোনমণি ৰাভাক যেনেকৈ থেতেলাই হত্যা কৰা হ'ল সেইটো কাম কিন্তু তেওঁলোকৰো কেতিয়াবা হ'ব পাৰে তেতিয়া তেওঁলোকৰ পৰিয়ালৰ কি অন্তৰ্দ্বন্দ হ'ব সেই কথাবিলাক মানুহে হৃদয়ংগম কৰা ভাল মই অসম চৰকাৰৰ আৰক্ষী বিভাগক দাবী জনাইছোঁ এই মাতৃগৰাকীয়ে ছোৱালীৰ কাৰণে যি প্ৰাপ্য পাবলগীয়া আছে ন্যায় তেওঁ পাব লাগে জোৰ জবৰদস্তিটো কেছবিলাক উঠাই লোৱা হ'ল কিন্তু বাকীখিনি যে তেওঁ পায় তাৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ সমীপতে 4 APS 10 APS প্ৰত্যেক দিনে নহ'লেও প্ৰায় মাহত এবাৰ দুবাৰ আজা চলি থাকে তথাপিতো সামগ্ৰীখিনি পঠাই দিয়া নাই চাওক এতিয়া বিষয়াৰ মই সেইটো সিদিনা পৰহিও এটা কথা কৈছোঁ মেধা বিষয়া চাকৰি কৰা মানুহবিলাকৰ একচুৱেলি এতিয়া মানে কিবা অলপ ঝুঁকি যোৱা নিচিনা হৈছে নিজস্বতা নাইকিয়া হৈ গৈছে কেৱল পইচা কেৱল টেবুলৰ তলৰ ওপৰে পইচা পোৱা এই কথাবিলাকে ট্ৰান্সফাৰৰ ভয়ত বা যি কথাতে সকলোৱে মানে নৈতিকতাৰ ওপৰত জীপ লগাই দিছে নৈতিকতাৰ কথা এতিয়া কোনো ভেলু নাই এতিয়া কথাটো হৈছে লাগে নিজৰ সুৰক্ষা এইটোৰ ওপৰত মানুহ লাগি আছে গতিকে মই অসম চৰকাৰক আহ্বান জনাইছোঁ এই মাতৃগৰাকীৰ হৃদয়ৰ যি বেদনা সেই বেদনা হিমন্ত বিশ্ব শৰ্মাই হৃদয়ংগম কৰক পলিটিকেল ষ্টাণ্ট কৰি কেমেৰা লৈ ঘূৰি ফুৰি থাকিলে লাভ নাই মোক মানে মুৰি গ'লোঁ মোৰ মানে কোৰ্টৰ পৰাও বস্তুখিনি CBI ওলাই দিম বুলি কৈছিলে আৰু টকাখিনিও লখিমপুৰৰ পৰা ওলাই দিম বুলি কৈছিলে কিন্তু আজিকালি তেওঁলোকেও মোক অৱহেলা কৰিলে আগত মোক ফোন কৰি খা খবৰ ল'ম বুলি কৈছিলে পইচাখিনি মোক লখিমপুৰৰ পৰা ওলাই দিম আৰু আপোনাৰ যিমানখিনি বস্তু আছে কোৰ্টৰ পৰা নগাঁও কোৰ্টৰ পৰা আমি ওলাই দিম আপুনিতো ক'ত যাব মা বুঢ়ী মানুহ তো আমি চব আপোনাক সব কামখিনি ক্লিয়াৰ কৰি দিম কিন্তু তেওঁলোকৰো খা খবৰ নাই আৰু মই ভতিজা ল'ৰাটো মোক দেখভাল কৰিলে ল'ৰাটো মই জীয়াই থকালৈকে মই ছোৱালীৰ পেঞ্চন লৈ কিনে দৰমহাটো লৈ কিনে মই খাই থাকিম তেওঁলোকো মই চাই থাকিম আৰু যদি তেওঁ মোক দেখভাল কৰিব তেওঁৰতো কিবা এটা লাগিব তেওঁলোকৰ বিষয়ে মই এটা কনষ্টেবলে হওক মানে CBI কৈছিলে যে কনষ্টেবলে হওক ল'ৰাটোৰ কাৰণে কিবা এটা চাকৰি মই অসম চৰকাৰক অনুৰোধ কৰিম মাজি এনেকৈ কৈছিলে কিন্তু আজিলৈ একোৱে খাব নাই ল'ৰাটো ইণ্টাৰভিউ দিছিলে এটা মানে এটা একৰ কাৰণে বেয়া হ'ল এটা 3ৰ কাৰণে বেয়া হ'ল এই ৰিটেন পৰীক্ষা বেয়া হ'ল এইটো কনষ্টেবলটোৰ নে লাল টুপি এনেকুৱা আছিলে মই ইমানটো নাজানো ন একো কামেই নহ'ল সেই সময়ত আশ্বাস দিছিলে যে ল'ৰাক চাকৰি দিয়া হ'ব কিন্তু সেইও ফুটুকাৰ ফেনত পৰিণত হ'ল CBIয়ে পূৰ্বতে তেখেতসকলে খা খবৰ লৈছিলে আৰু 2 বছৰ উকুলাৰ পিছতে এক প্ৰকাৰ পাহৰণিৰ গৰ্ভত গ'ল আৰু এতিয়া খবৰ ল'বলৈকে CBIয়ে হওক বা CIDয়ে হওক বা অসম আৰক্ষীৰ এক প্ৰকাৰ আহৰি নাই কিন্তু মাতৃৰ এটা সেই সপোন আছিলে যে এটা স্মৃতিসৌধ বনাবৰ বাবে তেখেতে যথেষ্ট ইচ্ছা কৰিছিলে তেখেতে যিখিনি সামগ্ৰী পৰিধান কৰিছিলে জোনমণি ৰাভাই সেই সামগ্ৰী সমন্বিতে ডেস্ক বেঞ্চ বা যিখিনি টেবুল আছিলে বা গডৰেজ সেইখিনি এক প্ৰকাৰ স্মৃতিসৌধ কৰি সজাই ৰখাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিলে কিন্তু সেই সামগ্ৰীখিনি নগাঁৱৰ পৰা আজিলৈকে পঠাই দিয়া নহ'ল বাৰম্বাৰ নগাঁৱৰ আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছিলে আৰু নগাঁও আৰক্ষী প্ৰশাসনে কৈছিলে যে সমীপতে 4 APS 4 AP লৈকে বাহনৰ যোগেৰে প্ৰেৰণ কৰা হ'ব কিন্তু নপঠিয়ালে CBI যেতিয়া তদন্ত কৰিছিলে সেই সময়ত আশ্বাস দিছিলে যে এখেতসকলৰ পৰিয়ালৰ এজনক চাকৰি দিয়া হ'ব কিন্তু আজি পৰ্যন্ত চাকৰি নিদিলে আৰু 2 বছৰ উকলা সময়ছোৱাতে প্ৰায় 365 দিন প্ৰায় 800টা দিন উকলাৰ প্ৰাক মুহূৰ্ততে বা উকলি যোৱাৰ সময়তে কিন্তু আজিলৈকে খবৰ নললে প্ৰথম পৰ্যায়ত খবৰ লৈছিলে এতিয়া কিন্তু খবৰ লোৱা দেখিবলৈ পোৱা নগ'ল আৰু আজিৰ দিনটোত জোনমণি ৰাভাৰ বাসগৃহত এনেদৰে নৈবদ্য ভকত সেৱা আৰু সংকীৰ্তন কৰিবলৈ দেখিবলৈ পোৱা গৈছে যিসকল লোকে আহিছে তেখেতসকলে পুষ্পাঞ্জলি দিয়াও দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ